হয় হয় হেঁপাহৰ ৰঙালী বিহু একেবাৰে ওচৰত কেউফালে আনন্দ উল্লাস উৎসৱমুখৰ পৰিৱেশ বিভিন্ন ঠাইত বিহু কৰ্মশালাবিলাক অনুষ্ঠিত হৈছে বোকাখাততো বিভিন্ন ঠাইত হৈছে এটা সুকীয়া পৰিৱেশ মই আগতীয়াকৈ সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ অসমীয়া নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ নতুন বছৰটো অসমৰ সমূহ ৰাইজৰ সুখ সমৃদ্ধিৰ হাঁহি আনন্দৰ হওক তাকে কামনা কৰিছোঁ হয় পঞ্চায়ত নিৰ্বাচনো এই বিহুৰ মাজতে পঞ্চায়ত নিৰ্বাচন অত্যন্ত গুৰুত্বপূৰ্ণ সকলো গ্ৰামাঞ্চলৰ নাগৰিকৰ বাবে পঞ্চায়ত হৈছে এখন স্থানীয় আৰু সৰু চৰকাৰ ঠাউকতে পোৱা চৰকাৰ গতিকে এই পঞ্চায়ত নিৰ্বাচন সকলোৰে বাবে গ্ৰামাঞ্চলৰ জনসাধাৰণৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হৈছে আজিৰ দিনটোত আৰু আপোনালোকে দেখিছে যে ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদে মিত্ৰতাৰে এই নিৰ্বাচনী যুঁজত এইবাৰ অৱতীৰ্ণ হৈছে আৰু ৰাইজৰ আমি আশানুৰূপ সঁহাৰি আমি নিশ্চয় পাম কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্যখনত খুব দ্ৰুতগতিত বিকাশ হৈছে আৰু গ্ৰামাঞ্চলৰ জনসাধাৰণে যথেষ্ট বিভিন্ন ধৰণৰ সা সুবিধা লাভ কৰিছে দেখা গৈছে যে তৃণমূল পৰ্যায়ত কিছু বিসম্বাদ দেখা নাই একো বিসম্বাদ অলপ মানে যেতিয়া ইলেকশ্যন এটা আহে তেতিয়া এনেধৰণৰ বহুতো আশা থাকে প্ৰত্যাশা থাকে তো এইবিলাক সাময়িক হয় ক'ৰবাত যদি তেনেকুৱা হৈছে ৰাজ্যখনৰ ক'ৰবাত সেইখিনি আমি দূৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম